নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ লগত আলোচনা কৰিম মেকুৰীয়ে ৰাস্তা কাটিলে কিয় বেয়া বা অশুভ হিচাপে মানা হয়। কি সঁচাকৈ মেকুৰীয়ে ৰাস্তা কটাটো অশুভ হয়নে? যদিহে ইয়াৰ বিষয়ে সবিশেষ জানিব বিচাৰে তেন্তে আহক প্ৰথমে ভিডিঅ'টি আৰম্ভ কৰি লওঁ। বন্ধুসকল, মানা হয় যে মেকুৰীয়ে ৰাস্তা কটাটো অশুভ। এই ধাৰণা থকাৰ বাবেই এনে বহু লোক আছে যি মেকুৰীয়ে ৰাস্তা কাটিলে কিছু সময় ৰখি দিয়ে আৰু অপেক্ষা কৰে যাতে কোনো দ্বিতীয় ব্যক্তিয়ে আহি সেই ৰাস্তা পাৰ হৈ যায়, তেতিয়াহে সেই অশুভতা সমাপ্ত হয় বুলি বিশ্বাস কৰা হয়। কিন্তু সঁচা কথা হ'ল মেকুৰীয়ে সকলো সময়তে ৰাস্তা কটাটোক অশুভ মানা নহয়। গতিকে জানো আহক ইয়াৰ সম্বন্ধে। বন্ধুসকল, মেকুৰীয়ে ৰাস্তা কটাটোক তেতিয়াহে অশুভ মানা হয় যেতিয়া মেকুৰীয়ে বাওঁফালৰ পৰা ৰাস্তা কাটি সোঁফালে যায়। ইয়াৰ বাহিৰে অন্য স্থিতিত মেকুৰীয়ে ৰাস্তা কটাটোক অশুভ মানা নহয়। মানা হয় যে কুকুৰৰ দৰে মেকুৰীয়েও মানুহক ভৱিষ্যত হ'ব লগা কোনো ঘটনাৰ সম্বন্ধে আগতীয়াকৈ সংকেত দিয়ে। তন্ত্ৰবিজ্ঞানত মেকুৰীক মহত্বপূৰ্ণ জীৱ হিচাপে মানা হয়। এই কথা মানা হয় যে মেকুৰীয়ে যদি ঘৰত আহি কান্দি থাকে তেন্তে ই কোনো অশুভ হোৱাৰ সংকেত প্ৰদান কৰে। লগতে মেকুৰীয়ে কাজিয়া লগাটোক অশুভ সংকেত ৰূপে মানা হয়। লগতে এই মেকুৰীয়ে দিয়ে ধন আগমনৰ সংকেত। দীপাৱলীৰ ৰাতি মেকুৰী ঘৰলৈ অহাটোক অতিকৈ শুভ সংকেত হিচাপে মানা হয়। এই কথা মানা হয় যে এনে হ'লে সেই ঘৰত বছৰটোৰ বাবে ধন আগমনৰ পথ সুগম হয়, অৰ্থাৎ সেই ঘৰলৈ ধনৰ আগমন ঘটি থাকে। লগতে মেকুৰীয়ে যদি ঘৰত পোৱালি জন্ম দিয়ে তেন্তে ইয়াকো অতিকৈ শুভ মানা হয়। গ্ৰহৰ দোষৰ পৰাও মুক্তি দিয়ে এই মেকুৰীয়ে। জ্যোতিষ শাস্ত্ৰত মেকুৰীক ৰাহুৰ বাহন হিচাপে মানা হয়। যাৰ কুণ্ডলীত ৰাহু শুভ নহয় তেওঁলোকে ৰাহুৰ এই অশুভ প্ৰভাৱৰ পৰা মুক্তি পাবলৈ হ'লে মেকুৰীক গাখীৰ ভোজন কৰোৱা উচিত। এনে কৰিলে ৰাহু অশুভ প্ৰভাৱৰ পৰা মুক্তি লাভ কৰিব পাৰি।